সুমি বৰা আৰু বিশাল ফুকনৰ যি বিশাল সম্পত্তি সেই সম্পত্তিৰ তালিকা বৰ্তমান এক্সক্লুসিভভাৱে নিউজ লাইভৰ হাতত আহি পৰিছে সুমি বৰা আৰু বিশাল ফুকনে আপোনালোকৰ সাধাৰণ ৰাইজৰ ধনৰ কষ্ট উপাৰ্জিত ধনেৰে এক বিশাল সম্পত্তি গঢ়ি তুলিছে সমগ্ৰ অসমতে আৰু এইটো যে এক্সক্লুসিভ তথ্য বা সেই সম্পত্তিৰ বিষয়ে জানিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে বৰ্তমান নিউজ লাইভৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম সাধাৰণ ৰাইজৰ কষ্ট উপাৰ্জিত ধনেৰে বিশাল সম্পত্তি গৈছিলে এই দুজন প্ৰবঞ্চক হয় আমি নিউজ লাইভৰ দৰ্শকক এতিয়া এইটো কথা জনাবলৈ একটা ব্ৰেকিং নিউজ আমি যিমান এতিয়ালৈকে বিশাল নামৰ 22 বছৰীয়া যুৱকজনে এতিয়ালৈকে প্ৰবঞ্চনাৰে যিমানখিনি ধন সম্পত্তি কৰাৰ কথা এতিয়ালৈকে ৰাইজে জানি আছিলে তাতকে ৰাইজে অনুমান কৰিব পৰাকে মানে আমাৰ কল্পনা জলৈকে যায় তাতকেও বহুত বেছি বিশাল সুমি বৰা আৰু বিশাল ফুকনৰ এই জালিয়াতিৰ সাম্ৰাজ্যখন আৰু এই জালিয়াতিৰ সাম্ৰাজ্যখনত এতিয়া মই এটা এটাকে কৈ যাম কি সম্পত্তি বা কিমান টকা তেওঁলোকে ব্যয় কৰিছে কেতিয়া ব্যয় কৰিছে কেনেকৈ ব্যয় কৰিছে এখন অথেন্টিক ডকুমেন্টস অসম আৰক্ষীৰ হাতত পৰা ডকুমেন্টস আৰু এটো আমি এতিয়া অসম আৰক্ষীৰ তথ্য আমি ৰাইজক জনাবলৈ বিচাৰিম ব্ৰেকিং নিউজ এটা সঁচাকৈ এটা বৰ ডাঙৰ এটো চাগে অসমৰ ইতিহাসতে সৰ্ববৃহৎ বিত্তীয় কেলেংকাৰী হ'ব এতিয়া আপোনালোকক জনাইছো বিশাল আৰু সুমিৰ সম্পত্তিৰ তালিকা এটা পাৰ্সনেল অফিস ডিব্ৰুগড়ৰ বৈৰাগী মঠত 2000 বৰ্গ ফুটৰ 2000 স্কয়াৰ ফিটৰ এটা পাৰ্সনেল অফিস ব্যক্তিগত কাৰ্যালয় আৰু এই কাৰ্যালয়টো কেৱল ইন্টেৰিয়ৰ ডেকোৰেশন কৰাৰ নামত 85 লাখ টকা ব্যয় কৰিছে সুমি আৰু বিশাল ফুকন আৰু সুমিয়ে আৰু এই ইয়াৰে 85 লাখ টকা ইন্টেৰিয়ৰ ডেকোৰেটৰক মানে অকল ইন্টেৰিয়ৰ ডেকোৰেশনত 85 লাখ টকা তাৰো 50% পেমেন্ট কেশত কৰা হৈছে মানে কেশত ধন ব্যয় কৰিছে পূৰ্বাঞ্জলি এপাৰ্টমেন্ট বুলি আৰু এটা এপাৰ্টমেন্ট আৰু এটা ঘৰ পূৰ্বাঞ্জলি এপাৰ্টমেন্ট যিটো তেওঁলোকে ক্ৰয় কৰিছে আৰু সেই এপাৰ্টমেন্টৰ মূল্য 63.25 লাখ মানে 63.25 লাখ টকা এইটো ফ্ল্যাটৰ মূল্য আৰু তাৰে 44 লাখ টকা তেওঁলোকে কেশ দিছে নগদ ধন দিছে তাৰ মানে তেওঁলোকৰ মানে ৰাইজৰ ধন তেওঁলোকে কেনেকৈ ব্যয় কৰিছে বা কেনেকৈ ধৰিছে তাৰ এটা ডাঙৰ উদাহৰণ তাৰ উপৰিও সুমি বৰাৰ এখন ডান্স একাডেমি সুমি বৰা ডান্স একাডেমি ৰেব আগৰৱালা পথ ডিব্ৰুগড়ৰ ৰেব আগৰৱালা পথত সুমি ফুকন ডান্স একাডেমিৰ নামত 33 লাখ টকা ডিজাইনাৰক দিয়া হৈছে ডেকোৰেশনৰ বাবে ডিজাইনাৰে এই ডান্স একাডেমিখন 33 লক্ষ টকা বিনিময়ত ডিজাইন কৰি দিছে ইয়াৰে 25 লাখ টকা নগদ দিয়া হৈছে ডিজাইনাৰৰ হাতত কিমান সাধাৰণ ৰাইজৰ ধন তাৰ পাছত এই ডান্স একাডেমিখনৰ ল্যান্ডলৰ্ডক মানে মাটি এইখন খুলিবৰ কাৰণে যি মাটি লোৱা হৈছে মাটিৰ মালিকক 5 লাখ টকা কেশ দিছে আৰু কেৱল ঘৰটো টাইলছ লগাবৰ বাবে টাইলছ যিখন দোকানৰ পৰা কিনিছে 10 লাখ টকা কেশ দিছে টাইলছ কিনিবৰ কাৰণে আৰু ডান্স একাডেমি সাউন্ড প্ৰুফ ডিজাইন কৰিছে ডান্স একাডেমিখন যাতে বাহিৰলৈ সাউন্ড নাযায় অত্যাধুনিক সাউন্ড প্ৰুফ ডিজাইনৰ বাবে কিমান টকা 15 লাখ টকা ব্যয় কৰিছে তাৰ মানে 33 লাখ টকা ইন্টেৰিয়ৰ ডেকোৰেটৰক দিছে তাৰে 25 লাখ টকা নগদ মাটিৰ মালিকক 5 লাখ টকা কেশ দিছে আৰু টাইলছ কিনা দোকানত 10 লাখ টকা কেশ দিয়া হৈছে আৰু সাউন্ড প্ৰুফ ডিজাইনৰ বাবে 15 লাখ টকা খৰচ কৰা হৈছে সুমি বৰাৰ ডান্স একাডেমিৰ নামত আৰু এই সমস্ত টকা গৈছে বিশাল ফুকনৰ পৰা আনহাতে বিশালে সুমিক 23 ছেপ্টেম্বৰত তেওঁক গিফ্ট দিছে উপহাৰ হিচাপে দিছে ডায়মণ্ড ৰিং যাৰ মূল্য মানে হীৰাৰ আঙঠি যিটোৰ মূল্য 76 লাখ মানে ৭৪,০০০ টকা মুম্বাইৰ পৰা ক্ৰয় কৰিছে ৭৪,০০০ টকা তাৰ পাছত আছে সুমি বিশাল নৱেম্বৰত সুমিয়ে বিশালক গিফ্ট দিছে দামী গিফ্ট দিছে 2.95 লাখ টকা নৱেম্বৰৰ 23 তাৰিখে গিফ্ট দিছে আনহাতে বিশালে 2 লাখ টকাৰ টেডি বিয়াৰ গিফ্ট কৰিছে আৰু 8 আগষ্টত আৰু তাৰে
কেছো দিছে আৰু 2 লাখ টকীয়া টেডি বিয়াৰ দিয়া হৈছে সুমি বৰাই পাৰ্সোনেল জিম ট্ৰেইনাৰ ৰাখিছে মই নামটো নুকুৱাকে আছো পাৰ মান্থ প্ৰতি মাহত 50,000 টকা বিখালে এই ধন ৰাখি সুমি বৰাৰ পাৰ্সোনেল ট্ৰেইনাৰক দিয়ে 50,000 টকা কৈ সুমি বৰাৰ পাৰ্সোনেল জিম ট্ৰেইনাৰৰ পাছত মেৰে তেওঁলোকৰ যেতিয়া বিয়া হৈ গ'ল বিয়াখনৰ কথা সকলোৱে জানে বিয়াৰ পাছত এটা ডুবাই ট্ৰিপ সুমি বৰা বিশাল ফুকন আৰু আদিত্যম শইকীয়া এই তিনিজন গৈছিলে ডুবাইলৈ এই সমস্ত খৰচ বিশালে বহন কৰিছে আৰু তাৰ বাবে 19 লাখ টকা 3 দিনত 57 মানে 19 লাখ টকা কৈ এদিনত খৰচ হৈছে 3 দিনত 57 লাখ টকা হোটেল আটলান্টিক পাৰ নাইট 1 লাখ টকা পাৰ নাইট আৰু 5 দিনত 5 লাখ টকা মানে এই ট্ৰিপটোত ইমানখিনি টকা বিশালে খৰচ কৰিছে আনহাতে সেই একেটা ট্ৰিপতে ডুবেৰ মলত শপিংৰ নামত 1.5 কোটি টকা খৰচ কৰিছে বিশালে সেই একেটা ট্ৰিপত আনহাতে এতিয়া আহিছো গুৱাহাটীত থকা তেওঁলোকৰ প্ৰপাৰ্টি এতিয়ালৈকে আসলে ডিব্ৰুগড়ত থকা প্ৰপাৰ্টি গুৱাহাটীত নাৰেংগীত আছে আইডিয়েল ভিউ এপাৰ্টমেন্ট যাৰ মূল্য 1.5 কোটি টকা নাৰেংগীত আছে 1.5 কোটি টকাৰ মূল্যৰ এপাৰ্টমেন্ট তৰুণ নগৰত আছে 7 কোটি টকাৰ ডুপ্লেক্স আৰু 7 কোটি টকা প্ৰতীক তৰুণ এপাৰ্টমেন্ট যাৰ মূল্য 7 কোটি টকা এটো ডুপ্লেক্স তাৰ পাছত মাকক বিশালৰ মাকক এখন গাড়ী গিফট কৰিছে MG হেক্টৰ যাৰ মূল্য 33 লক্ষ টকা আৰু এখন ফৰচুনাৰ গাড়ী তাৰ্কিক বৰাক গিফট কৰা হৈছে যিখনৰ মূল্য 45 লাখ টকা উদয়পুৰ যিখন মেৰেজ ইতিমধ্যে বহু চৰ্চিত যিখন ডেষ্টিনেশ্যন ৱেডিং তাৰ নামত 3 কোটি টকা খৰচ কৰিছো বুলি বিশালে ইতিমধ্যে আৰক্ষীক জনাইছে 33 লাখ টকা ফ্লাইটৰ ফেয়াৰ হিচাপে উদয়পুৰৰ পৰা গুৱাহাটীলৈ আনহাতে মেডিচিন কোম্পানী যেটো পাৰ্সেলিয়া মেডিচিন কোম্পানীৰ কথা কৈ থকা হৈছে 10 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰিছে আৰু ল্যান্ড ওনাৰক 25 লাখ টকা তেওঁলোকে দিছে ল্যান্ড পাৰ্চেজ এট বাণীপুৰ মানে সুমি বৰাৰ ঘৰৰ কাষতে বাণীপুৰত 5 বিঘাত ভূমি সুমি বৰা আৰু ৰাজীৱ বৰা সুমি বৰাৰ ককায়েকৰ নামত ক্ৰয় কৰিছে তাৰ মূল্য তাৰ বিনিময়ত 44 লাখ টকা তেওঁলোকে কেশ দিছে 25 লাখ টকা ল্যান্ড ওনাৰক দিছে এটা ফ্ল্যাট পাৰ্চেজ কৰিছে লীলা গগৈ পথত ডিব্ৰুগড়ত 44 লাখ টকা কেশ 18 লাখ টকা চেক দিছে যেটো জোৰ পৰা ক্ৰয় কৰিছে বাণীপুৰত সুমি বৰা আৰু ৰাজীৱ বৰাৰ নামত যিখিনি মাটি 5 বিঘা মাটি কিনিছে তাৰ মূল্য 87 লাখ টকা ডায়মণ্ড অৰ্নামেন্টস গিফট কৰিছে সুমিয়ে বিশালে এটোৰ তাৰ মূল্য 1.5 কোটি টকা বিশালে ইনভেস্ট কৰিছে মেডিচিন কোম্পানীত পাৰ্সেলিয়া মেডিচিন কোম্পানীত মুম্বাইত এটা মেডিচিন কোম্পানীত ইনভেস্ট কৰিছে 50 লাখ টকা আৰু লীলা গগৈ পথত তেওঁলোকৰ যেটো অফিস আছে তাত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰী সকলৰ নামত 3 লাখ টকা পাৰ মান্থ তেওঁলোকে খৰচ কৰে আৰু দুটা অফিস আছে সেই দুটা অফিস 25,000 টকা কৈ তেওঁলোকে পাৰ মান্থ ৰেন্ট দিয়ে নিশ্চয় এইখন যিখন নোটিছ লিষ্ট পাইছে এই লিষ্টখন ফুল মানে পুলিচৰ পৰা পোৱা লিষ্ট হয় আৰু এই লিষ্টখন সম্পূৰ্ণ শুদ্ধ গতিকে আপোনালোকে ভাবক কিমান সম্পত্তিৰ মালিক এই বিশাল আৰু সুমি আৰু এই সম্পূৰ্ণ টকা সাধাৰণ ৰাইজৰ টকা